হয়, নলবাৰীৰ বাবে এটা সুখবৰ, কাৰণ জানুৱাৰীৰ প্ৰথমটো মাহতে অত্যাধুনিক যি তাৰকাগৃহ সৰিয়াতলিত অৱস্থিত, এই তাৰকাগৃহ আচলতে মুকলি কৰাৰ বাবে ইতিমধ্যে যোজা চলাইছে ইয়াৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই। আৰু মই পোনপ্ৰথমে ইয়াৰে দৃশ্যাংশ কিছু মই দেখুৱাই লৈছোঁ। এইটো তাৰকাগৃহ। আজি কেইবাবছৰ পূৰ্বে এই তাৰকাগৃহটো নিৰ্মাণ কৰা হৈছিল, কিন্তু কিছু লেহেমীয়া গতিত কাম চলাৰ বাবে, পূৰ্বৰ বিধায়কগৰাকীৰ যি লেহেমীয়া গতিত আচলতে কাম চলাৰ বাবে এই সম্পূৰ্ণৰূপে এই কাম কাজ ইয়াৰে বন্ধ হৈ পৰিছিল। কিন্তু জয়ন্ত মল্ল বৰুৱাৰ বৰ্তমান তৎপৰতাত এই পুনৰ মুকলি হ'বলৈ গৈ আছে এই তাৰকাগৃহটো। ইতিমধ্যে ইয়াৰে যিসমূহ কাৰ্যবাহী অভিযন্তা আছে বা যিসমূহ ঠিকাদাৰ, সকলোৱে এই মুহূৰ্তত তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে তেখেতসকল উপস্থিত আছে, কিছু তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ছাৰ, আপোনাৰ ওচৰলৈ পোনপ্ৰথমে আহিছোঁ। অতি শীঘ্ৰেই এইটো মুকলি হোৱাৰ সম্ভাৱনা কি পৰ্যায়ত বৰ্তমান কাম কাজখিনি আছে? বৰ্তমান আমাৰ ভিতৰৰ কাম সম্পূৰ্ণ হৈছে। মই গড়কাপ্তানি বিভাগৰ পৰা কৈছোঁ। ভিতৰৰ কামখিনি সম্পূৰ্ণ হৈছে, খালি মেকানিকেল আপোনাৰ এই যিটো প্ৰজেকশ্যন মেচিন, সেইটো আমাৰ মেকানিকেল বিভাগে কৰে। গতিকে তেওঁলোকৰ এইটো মুম্বাইৰ কোম্পানী, গতিকে তেওঁলোকে আহি পেলাই শীঘ্ৰে তেওঁলোকক খবৰো দিয়া হৈছে, তেওঁলোকে শীঘ্ৰে আহি কামখিনি কৰিব। তেওঁলোক প্ৰজেক্টৰ মেচিন হেৰি কৰিব, তেতিয়াহ'লে কামখিনি ভিতৰৰ হ'ব। আৰু বাহিৰত আমাৰ দেখিছেই আপোনালোকে, ৰাস্তাৰ কাম হৈ আছে। এইটো এই এসপ্তাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। জানুৱাৰী মাহৰ ভিতৰত এখন অপেনিং হ'ব বুলি আমি আশা কৰিছোঁ। সকলোবোৰ সামগ্ৰী ইতিমধ্যে সামগ্ৰী আহি পাইছে। মেচিনেৰীখিনি USA পৰা, আমেৰিকাৰ পৰা আহিছে অলৰেডি, আমাৰ ইয়াত আছেই। গতিকে তেওঁলোকৰ মেকানিকেলৰ মানুহখিনি আহি পেলাই হেৰি কৰিলেই হৈ যাব। নতুন বছৰত ভাল। সেইটো নলবাৰীবাসীৰ বাবে এইটো ভাল খবৰ। আৰু আমাৰ মাননীয় বিধায়ক মহোদয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱৰ, তেখেতৰ সঁচা কথা ক'ব গ'লে তেখেতৰ প্ৰচেষ্টাতে এইটো খৰতকীয়াভাৱে হ'ল। নহ'লে 7 বছৰ এই কামটো লেহেমীয়া গতিত হৈ আছিল। বহুতো টেকনিকেল কাৰণো আছিলে, সেইটো ময়ো ইয়াত নতুন, গতিকে মই ইমান বিশদভাৱে নাজানো আগৰ কথা। যিয়ে হওক, তেখেতে কাৰ্যগ্ৰহণ কৰিয়ে প্ৰথমতে জুলাই মাহতে আহি আমাক নিৰ্দেশ দিছিলে যে যিমান শীঘ্ৰে পাৰে কামখিনি সম্পূৰ্ণ কৰক। আৰু সেই হিচাপে তেওঁ মাজতে আকৌ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, তেখেত বিজ্ঞান প্ৰযুক্তি বিভাগৰো এই দায়িত্বত আছে, তেখেতো আহিছিলে। তেখেতে আহি পেলাই আমাক নিৰ্দেশ দিছিলে যে জানুৱাৰী মাহৰ ভিতৰতে কামটো সম্পূৰ্ণ কৰিব লাগে। গতিকে আমি ভাবোঁ যে কামখিনি ঠিকে আছে। এতিয়া খালি মেকানিকেল পাৰ্টটো সেইখিনি কৰি দিলে মানে এই জানুৱাৰী মাহৰ ভিতৰত কমপ্লিট হ'ব। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আছোঁ। আপুনি ইয়াতে ঠিকা কৰি আছে, কেনেকুৱা অগ্ৰগতি কেনেকুৱা? ঠিকে আছে, বৰ্তমান ভালে। খুব কম সময়ৰ ভিতৰত আমি দিম। ধৰক নেক্সট অহা বছৰ আমি নতুন এটা উপহাৰ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। নলবাৰীবাসী কিমানমান জিলা আচলতে ইয়াত সাঙুৰা হ'ব? মোটামুটি ধৰ এপ্ৰক্সিমেট পাৰ্শ্বৱৰ্তী এলেকাসমূহ সাঙুৰা। হয়। হয়, এই মুহূৰ্তত মই দেখুৱালোঁ। পোনপ্ৰথমে মই ৰূপমক অনুৰোধ কৰিম, যি পৰিৱেশ ইয়াৰে যি সম্পূৰ্ণ পৰিৱেশটো আচলতে মই দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এই যি তাৰকাগৃহৰ সম্পূৰ্ণ কাম কাজ ইতিমধ্যে তুংগত উঠিছে। আৰু হয়তো নতুন বছৰৰ যিটো প্ৰথম মাহ, জানুৱাৰী মাহতে এইটো মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইতিমধ্যে বিধায়কগৰাকীৰ তৎপৰতাত এনেধৰণে কাম তুংগত উঠা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াৰে যিসমূহ মেচিনাৰী, যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ ইতিমধ্যে আমেৰিকাৰ পৰা অহা বুলি কাৰ্যবাহী অভিযন্তাগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে। আৰু কিছুদিনৰ ভিতৰতে ইয়াৰে কাম সম্পূৰ্ণ হৈ উঠিব। আৰু জানুৱাৰী মাহটোতে, বছৰৰ প্ৰথমটো মাহটোতে আচলতে এই তাৰকাগৃহটো মুকলি হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে।